নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ NF ৰেলৱে খেলপথাৰত মালিগাঁৱৰ আৰু সগৌৰৱেৰে অব্যাহত আছে সীতাৰাম চাউচৰীয়া 19 অনুৰ্ধৰ 11 সংখ্যক 19 অনুৰ্ধৰ ক্ৰিকেট টুৰ্ণামেণ্ট। আজি দ্বিতীয়খন ছেমিফাইনেলত অৱতীৰ্ণ হৈছিলে বাট ক্ৰিকেট ক্লাব আৰু আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চ আৰু 90 ৰানৰ ব্যৱধানত জয়ী হৈ আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চে ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ লগত উপস্থিত আছে দুই দলৰ প্ৰশিক্ষক আৰু কেপ্টেইন আমাৰ লগত উপস্থিত আছে। মই প্ৰথমে যাব বিচাৰিছোঁ ব্ৰাডৰ যিগৰাকী প্ৰশিক্ষক আছে কেঁচা था एक्सपीरियंस ठीक ही था हम लोग का। बैटिंग कोलैप्स हो गया 176 चेस वाला स्कोर है, बैटिंग कोलैप्स हो गया। क्या प्लानिंग क्या था आप लोगों का? प्लानिंग यही था कि पहला बॉलिंग करके जितना कम में ऑल आउट करे, फिर उसके बाद जो स्कोर था उसको चेस करना। आज बैटिंग में और बॉलिंग में कौन अच्छा किया आप लोगों का? बॉलिंग में अपना ये बिनॉय, देन पार्थो, देन भीम, ये अच्छा बॉलिंग किया। आक्रिया सेंटर ऑफ एक्सीलेंस के बारे में क्या बनना चाहिए? बहुत तो नया टीम है, बहुत अच्छा टीम है, बहुत बैलेंस टीम है। वो फाइनल जीतने से अच्छा है। क्या एक्सपेक्टेशन था आज के मैच के लिए? आज एक्सपेक्टेशन वही था कि जीतना था, मैच जीतने से अच्छा होता। बॉलिंग अपना ठीक ही था, बॉलिंग ठीक था, फील्डिंग सब ठीक था, बस बैटिंग अपनी कोलैप्स हो गया। नेक्स्ट प्लानिंग क्या होगा? नेक्स्ट प्लान यही कि हम लोग आएंगे नेक्स्ट टूर्नामेंट नेक्स्ट ईयर जब होगा तब अच्छा टीम बनाए और फाइनल जीतने का ट्राई करेंगे। थैंक यू। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চৰ যিগৰাকী প্ৰশিক্ষক আছে তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। যিহেতু আপোনালোকৰ নতুন টিম আৰু টুৰ্ণামেণ্ট হিচাপেও এখন নতুন টুৰ্ণামেণ্ট আছিলে আৰু প্ৰথম টুৰ্ণামেণ্টত আপোনালোকে ফাইনেলত প্ৰৱেশ কৰিছে, এগৰাকী প্ৰশিক্ষক হিচাপে কি ক'ব এই মুহূৰ্তত? বিৰাটেই সুখী মই। প্ৰথম কথা হ'ল যে আমাৰ ক্লাবটো নতুন, বাকী আমি কিন্তু এক্সপিৰিয়েঞ্চ প্লেয়াৰ্ছবিলাক আছে আমাৰ আণ্ডাৰ 19ৰ যিমান ভাল টিম মানে আছে সেনেকুৱা আমি কম্পিট কৰিবলৈ আমি আগৰ পৰাই জানো কি আমি ভাল খেলিলে কম্পিট কৰিব পাৰিম চবৰে লগতে। প্ৰথমে বেটিং আপোনালোকে কৰিছিলে, কিন্তু আমি যিমানটো গম পাই প্ৰথমতে 3টামান উইকেট কিন্তু গুচি গৈছিলে সোনকালে। তাৰমানে ৰাতিপুৱা অকণমান ক্লাউড আছিলে আৰু উইকেট বেয়া বুলি নকওঁ, অকণমান 2 পেচ আছিলে। ইনিচিয়েলি আমাৰ 3টা উইকেট জল্দি গুচি গৈছিল। তাৰপিছত আমাৰ কেপ্টেইন আৰু মিডল অৰ্ডাৰটোৱে আমাক অকণমান ভাল এটা ডাঙৰ পাৰ্টনাৰশ্বিপ এটা দিলে। অলমষ্ট 85 ৰানছ মানৰ পাৰ্টনাৰশ্বিপ এটা হ'ল, যোনটোৰ কাৰণে আমি 175টো এচিভ কৰিব পাৰিলোঁ। এগৰাকী আজি আপোনালোকৰ হাফ চেঞ্চুৰীও কৰিছে। আমাৰ পৃথিৱীয়ে মাৰিলে 47 আৰু শুভম চাহুৱে মাৰিলে 58। সেই পাৰ্টনাৰশ্বিপটো খুবেই ভাল হ'ল, যোনটোৰ কাৰণে আমি এটা প্লেটফৰ্ম সিহঁতে ছেট কৰি দিলে। কিন্তু আমি ফিনিছটো ভাল কৰিব নোৱাৰিলোঁ। আমি মোৰ মতে ভাবোঁ যে আমি যোনটো ইহঁতে প্লেটফৰ্মটো ছেট কৰিছিলে, তো আমাৰ লোৱাৰ মিডল অৰ্ডাৰ আৰু আমাৰ তলৰ বেটছমেনকেইটাই আমি অকণমান উইকেটকেইটা অকণমান থ্ৰ' কৰাৰ নিচিনা হ'ল, যোনটোৰ কাৰণে আমি 30 ৰানছমান শ্বৰ্ট হ'লোঁ। আৰু 47 যোনে কৰিছে আজি যিগৰাকী অধিনায়ক আছে আজি পৃথিৱীয়ে, তেখেতেও 4টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে, লগতে অলৰাউণ্ড প্ৰদৰ্শন কৰিছে। এই ছুপাৰ প্লেয়াৰ এটা আণ্ডাৰ 19ৰ খুব ভাল প্ৰস্পেক্ট আমাৰ অসমৰ, আৰু আমাৰ বিলিভ আছিলেই কি সি পাৰফৰ্ম কৰিব আৰু সি সেইটো বস্তু এক্সিকিউট কৰিছে, সেইটো কাৰণে মই বিৰাট সুখী। আৰু যিটো আপোনালোকৰ অপজিট আছিলে বাট ক্ৰিকেট ক্লাব, সেই টিমটোৰ কথা কি ক'ব? বাট ক্ৰিকেট ক্লাব সদায় ভাল টিমেই হয় আৰু সিহঁতৰ যোনটো টিম বনায় সিহঁতে বেলেঞ্চ টিমেই বনায়। কিন্তু মোৰ নিজৰ এটা বিশ্বাস আছিলে কি আমাৰ যোনটো বলিং এটেক সেইটো আমি এতিয়ালৈ আমি বহুত কম ৰানতে আমি অপনেণ্টক ৰখাইছোঁ। চ' 175টো আমি ডিফেণ্ড কৰিম বুলি মই প্ৰথমৰ পৰাই কনফিডেণ্ট আছিলোঁ। আৰু NJ যিহেতু ফাইনেলত প্ৰৱেশ কৰিছে আৰু 11 তাৰিখে আপোনালোকে NJৰ লগত আপোনালোকৰ ফাইনেল পৰিছে, গতিকে কিদৰে সাজু হ'ব ফাইনেলৰ বাবে? চিম্পল ৰাখিম যিমান পাৰোঁ, যোনটো ষ্ট্ৰেটেজি আমি যেনেকৈ আজিলৈ প্লেন কৰিছোঁ সেইটোৱে প্লেন কৰিম আৰু আমি বেষ্ট দিবলৈ চেষ্টা কৰিম, বলিং, বেটিং, ফিল্ডিং। ফাইনেলত যিসকলে এইখন টুৰ্ণামেণ্ট হয়তো চাবলৈ আহিব, বহুত তেখেতসকলৰ উদ্দেশ্যে কিবা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব নেকি? আহক চবেই যদি আহে খুবেই ভাল পাম। আমাৰ আণ্ডাৰ 19 টুৰ্ণামেণ্ট যিহেতু এইখন অসমৰ ওৱান অফ দ্য বেষ্ট টুৰ্ণামেণ্ট, যিমান মানুহ হ'ব সিমান আমাৰ প্লেয়াৰবিলাকে কনফিডেঞ্চটো পাব, সিহঁতে ভাল পাব। আৰু চবকে মই আহ্বান দিওঁ কি আপোনালোকে আহক আৰু খেলখন উপভোগ কৰক। প্ৰায় 1:30-2টামান বজাৰ পৰা খেলখন আৰম্ভ হ'ব আৰু ডে নাইট হ'ব খেলখন, ফ্লাড লাইটৰ পোহৰতো অনুষ্ঠিত হ'ব, গতিকে অলপ এক্সট্ৰা এটা হ'ব গৈ আছে। তাৰমানে আমাৰ এটা সৌভাগ্য কি আমাৰ যোনটো একাডেমি হয় আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চ, সেইটো ইনড'ৰ ছেটআপ এটা হয় উইথ লাইটছ। আমি প্ৰেক্টিছো কৰিছোঁ লাইটছত, চ' আমাৰ ইমান ডিফিকাল্টি আমি নাপাম হ'ব, কিন্তু সেইটো এটা অসম্ভৱ আমাৰ প্লেয়াৰৰ কাৰণে বিৰাট ভাল এটা প্লেটফৰ্ম এটা দিছে বাট ক্ৰিকেট ক্লাবে। মই সিহঁতক থেংকছ বুলি কৈছোঁ। আৰু মোকোতো এনেকুৱা এটা ছাৰপ্ৰাইজ ৰাখে সেইটো আমি জানোৱেই, আৰু সি ওৱান অফ দ্য বেষ্ট অৰ্গেনাইজাৰ এটা আমাৰ অসমৰ। চ' বাট ক্ৰিকেট ক্লাবক ধন্যবাদ দিছোঁ আমাৰ প্লেয়াৰবিলাকক উৎসাহ দিয়াৰ কাৰণে।
নিশ্চয়কৈ ফাইনেলৰ বাবে শুভেচ্ছা থাকিলে। ধন্যবাদ। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ যিগৰাকী প্লেয়াৰ অফ দ্য মেচ সন্মান পালে, লগতে আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চৰ যিগৰাকী অধিনায়ক আছিলে পৃথিৱী, তেখেতে 47 ৰান কৰি লগতে 4টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে। প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ফাইনেললৈ গ'লা প্ৰথম দল হিচাপে, টুৰ্ণামেণ্টতো তোমালোকে প্ৰথম আছিলা, গতিকে কি ক'বা আজি মেচখনৰ সন্দৰ্ভত? খুবেই ভাল লাগিল, বহুত ভাল মানে আমাৰ আৰ্লি উইকেট কলেজ হৈছিলে। আমি ট্ৰাই কৰিলোঁ কি মানে যিমান পাৰোঁ আমি ছেফ ছাইড লৈ যাব পাৰোঁ, ভাল স্ক'ৰ এটা খাৰা কৰিব পাৰোঁ। পাৰ্টনাৰশ্বিপ কৰিলে আমি ভাল ফিনিছ কৰিব পাৰিম বিলিভ আছিলে আমাৰ। সেই তেনেকৈ শুভম চাহু আৰু মই মিলি ভাল এটা পাৰ্টনাৰশ্বিপ দিলোঁ। আৰু তাৰপিছত আমাৰ কি হ'ল, যিটো লোৱাৰ মিডিল অৰ্ডাৰ মানে অলপ কলেপছ কৰিলে, যিটো আমি ভাল ফিনিছ এটা চাইছিলোঁ। আমি টাৰ্গেট লৈছিলোঁ 230 to 250, সেইটো কৰিব নোৱাৰিলোঁ নিশ্চয়, কিন্তু আমাৰ বিলিভ আছিলে কি আমি এইটো ৰানো আমি ডিফেণ্ড কৰি ল'ম, যিহেতু অলপ পিছত হেল্প আছে স্পিনাৰৰ কাৰণে। সেইটোৱে, যিহেতু তুমি অধিনায়কৰ ভূমিকা পালন কৰিলা, অধিনায়ক হিচাপে অলপ প্ৰেছাৰটো থাকেই, প্ৰেছাৰৰ মাজতে তোমাৰ বলিঙতো ভাল কৰিছা, আজি 4টা উইকেট দখল কৰিছা, লগতে তুমি 47 ৰান কৰিছা, গতিকে কিদৰে মানে হেণ্ডেল কৰিছা? মানে এইটো মই প্ৰেছাৰ বুলি নলয়, কাৰণ কি এইটো মোৰ কাৰণে এটা অপৰচুনিটি হয় কি মই যদি ভাল কৰোঁ মোৰ নাম হ'ব, মই মানে মোৰ নাম জেগালৈ আহিব, সেইটো কাৰণে মই জাষ্ট বস্তুবিলাক চিম্পল ৰাখিছোঁ। আৰু গোটেই তোমাৰ যিটো আজি ব্ৰাড ক্ৰিকেট ক্লাবৰ টীম আছিলে, গোটেই টীমটোৰ সন্দৰ্ভত কি ক'বা? নাই, খুবেই ভাল খেলিছে। এটাৰ যিকেইটা স্পিনাৰ সিহঁতে খুব ভাল বল কৰিছে, মানে লুজ বল পোৱাই নাই, যিহেতু বেটিং কৰি থাকোঁতে সিহঁতে খুব ভাল বল কৰিছে। যিটো তোমালোকৰ বিপক্ষৰ টীম আছে NJ ক্ৰিকেট একাডেমি ইটানগৰৰ পৰা যিটো দল আহিছে, প্ৰথমবাৰ কাৰণে তেখেতসকলেও ইয়াত অংশগ্ৰহণ কৰিছে, তেখেতসকলে কিন্তু খুব কম ৰানত তেখেতসকলে ৰখাই দিছে আগতে যিখন গেম খেলি গৈছে। গতিকে ফাইনেলত কেনেকুৱা ধৰণে তোমালোকে সাজু হ'বা? খুব ষ্ট্ৰং টীম, তোমালোকেও ষ্ট্ৰং টীম। মানে এনেকৈতো মই যেনেকৈ ফাৰ্ষ্ট মেচত কৈছিলোঁ কি অপনেণ্ট কোন টীম আছে বা কি আছে ইমান নাচাওঁৱেই, আমি নিজৰ প্ৰচেছত থাকিম, নিজৰ বস্তুত বিলিভ কৰিম, নিজৰ স্কিলত বিলিভ কৰিম। সেইটোৱে, যিহেতু বিলিভ কৰিলে এনেকৈ ৰিজাল্ট ওলায়, ভাল ৰিজাল্ট আহে। আৰু চেম্পিয়নৰ ট্ৰফি উঠোৱাৰ নিশ্চয় সপোন থাকিব। হয়, ইয়াত পাৰ্টিচিপেট কৰিছোঁ চেম্পিয়ন হ'বৰ কাৰণে। হয়, আৰু ফ্লাড লাইটৰ পোহৰত হ'ব ফাইনেলৰ মেচখন। সেইটোৱে, ভাল লাগিব নিশ্চয়। খুব ৰাতি হ'ব, অলপ লাইটৰ ভিতৰত খেলি ভাল লাগে খুবেই। যিসকলে খেল চাবলৈ আহিব কি ক'ব বিচাৰিবা? আহক, আমাৰ খেলা চাওক আৰু আমাক ছাপোৰ্ট কৰক, গেমটো ছাপোৰ্ট কৰক, টুৰ্ণামেণ্টটো ছাপোৰ্ট কৰক, যাতে টুৰ্ণামেণ্টটো আৰু ওপৰলৈ যায়। নিশ্চয়কৈ তোমাক পৰৱৰ্তী মেচৰ কাৰণে অৰ্থাৎ ফাইনেলৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। এয়া আছিল আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চৰ অধিনায়ক। আমি কথা পাতিলোঁ তেখেতসকলৰ লগত। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ আয়োজকৰ ওচৰলৈ, তেখেতসকলে জনাব ফাইনেলৰ সবিশেষ। 11 সংখ্যক সীতাৰাম চাউচৰীয়া 19 অনুৰ্ধৰ ক্ৰিকেট টুৰ্ণামেণ্টখন অন্ত হোৱাৰ দিশে আহি পৰিছে, আৰু আজি যিহেতু দ্বিতীয়খন ছেমি ফাইনেলৰ মেচ অনুষ্ঠিত হৈছিলে, আজি 90 ৰানৰ ব্যৱধানত আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চে জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰিছে। মূলত উপস্থিত আছে ব্ৰাড ক্ৰিকেট ক্লাবৰ সম্পাদক মুকুট কলিতা ডাঙৰীয়া। আমি ফাইনেল মেচখন কেনেকুৱা হ'ব সবিশেষ জানিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ, খুব প্ৰত্যাহ্বানৰ মাজে আপোনালোকে খেলসমূহ আগুৱাই নিলে, লীগ মেচসমূহ শেষ হ'ল, লগতে আজি ছেমি ফাইনেলৰ মেচ আছিলে দ্বিতীয়খন, আৰু ফাইনেলৰ মেচ হ'ব 11 তাৰিখে। গতিকে ফাইনেলৰ মেচখন কেনেকুৱা ধৰণৰ হ'ব যদি অলপ আভাস এটা দিয়ে। হয়, প্ৰথমতেতো বৰষুণে যিখিনি দিগদাৰ দিলে আপোনাকো ধন্যবাদ জনাইছোঁ। আপুনি তথাপিও সেই বৰষুণৰ মাজত আহি আপোনালোকে কাভাৰেজ লৈছিলে। প্ৰথম 14 দিনটো বৰষুণে দিগদাৰ দিলে, বাট লাষ্ট দুখন ছেমি ফাইনেল খুব ধুনীয়াকৈ আপোনাৰ ভাল বতৰত খেলকেইখন হৈ গ'ল। আৰু ফাইনেল দুটা টিমে পাইছে, এটা হ'ল আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চ, আনটো হ'ল NJ একাডেমি ইটানগৰ অৰুণাচল প্ৰদেশৰ। ভাল কথা এইটোৱে যে এই দুটা টিমে এইবাৰ প্ৰথমবাৰলৈ এই টুৰ্ণামেণ্টত প্ৰতিনিধিত্ব কৰিছিলে, আৰু আমাৰ কাৰণেও এইটো এটা এনকাৰেজিং যে অসমৰ বাহিৰৰ টিম এটাও আজি ফাইনেল পাইছে। লগতে আক্ৰিয়া নতুনকৈ তেওঁলোকে এটা একাডেমি এটা এষ্টাব্লিছ কৰিছে, তো এইটো খুব এনকাৰেজিং হয় এটা একাডেমিৰ কাৰণে। আমাৰ যেতিয়া এটা নতুন একাডেমিয়ে গৈ পেলাই ফাইনেল পাই দিছে, সকলো ফালেদি ভাল। একচুৱেলি তেওঁলোকৰ কমাৰ্চিয়েল ফালৰ পৰা হওক বা তেওঁলোকৰ টিমবিলাকৰ খেলৰ পাৰফৰ্মেঞ্চৰ ফালৰ পৰা হওক বা তেওঁলোকে যিমানখিনি কষ্ট কৰি আছে এটা একাডেমিৰ লগত, সেইটোৰ কাৰণে এটা বুষ্ট আপ হয় এটা টুৰ্ণামেণ্টৰ ফাইনেল পোৱা, আৰু যদি তেওঁলোক চেম্পিয়ন হয়তো খুবেই ভাল। সেই দুটা টিমে ফাইনেল পাইছে, আৰু ফাইনেলখন এতিয়া আমি অহা কাইলৈ ছানডে গেপ আছে। ফাইনেলখন আমি দিবানৈশ মানে ডে নাইট কৰিম বুলি ভাবিছোঁ। ইয়াতে ফ্লাড লাইটৰ ফেচিলিটি আছে, দেখিছে আপোনালোকে। তো আমি ৰেলৱে কৰ্তৃপক্ষৰ লগত কথা পাতিছোঁ, তেওঁলোকে আমাক দিম বুলিও কৈছে এতিয়ালৈকে। চ' ফাইনেলখন আমি 11 তাৰিখে দিনৰ 1:30 বজাত ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। এটা ইনিংছ আপোনাৰ দিনত হ'ব, আৰু ছেকেণ্ড ইনিংছটো এৰাউণ্ড 5:30 ফ্লাড লাইটছৰ আণ্ডাৰত ষ্টাৰ্ট হ'ব। হোপফুলি 50 অভাৰ দুটা টিমেই ভালকৈ এভেইল কৰি কেনে খেলক, এখন ভাল খেল হ'ব। আৰু লগতে ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ। আমি অসম ক্ৰিকেট সন্থাৰ পৰা লৈ পেলাই আমাৰ যিসকল ক্ৰিকেটৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল আছে, তেখেতসকলৰ ইনভাইটেশ্যন আজি আৰু কালিৰ ভিতৰত আমি পঠাম, আৰু আশা কৰিছোঁ তেওঁলোকে আহি আমাক ফাইনেলৰ দিনাখন ইয়াতে উপস্থিত থাকি আমাক অলপ আশীৰ্বাদ কৰিব। তো ভাল খেল এখন হ'ব বুলি আশা আছে। দুটাই নতুন টিম, দুটাৰে এক্সাইটমেণ্ট লেভেল ভাল, আৰু ইণ্টাৰেষ্টিংলি দুইটা টিমৰ বলিং ছাইড খুব ভাল। তো সেইদিনাখন যিটো টিমে ভাল বেটিং কৰিব প্ৰবেবলি সেইটো টিমেই বিজয়ী হ'ব, বাট বলিং ছাইড দুইটা টিমৰে খুব ষ্ট্ৰং আছে। আজি মেচখনৰ কথা অলপ থোড়ে পাতিব বিচাৰিছোঁ, যিহেতু NJ ক্ৰিকেট একাডেমি
ইটানগৰৰ তৰফৰ পৰা যিগৰাকী শিৱসাগৰ খেলুৱৈ আছিলে, যদিও অৰুণাচলৰ হৈ খেলিছে, মনজিৎ মহন্ত, তেখেতে 4টাকৈ উইকেট দখল কৰিছিল। আজিও যিগৰাকী খেলুৱৈ আছিলে আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চৰ, তেখেত পৃথিৱী 47 ৰান কৰিছে, লগতে 4টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছে। গতিকে আপুনি যিটো কথা ক'লে যে বলিঙত দুটা ফালেই মানে শক্তিশালী, গতিকে কি ক'ব গোটেই? সেই বুলিও নহয়, একচুৱেলি পৃথ্বীৰাজ একচুৱেলি ভাল অলৰাউণ্ডাৰ। মই তেওঁৰ কিছুমান আগৰ খেলাও ফ'ল' কৰিছোঁ। মই আজি লগ পাইছোঁ প্ৰথমবাৰ, কিন্তু ভাল অফ স্পিনাৰ বেটাৰ। আৰু ইনিচিয়েলি তেওঁলোকো অলপ প্ৰব্লেমত আছিলে, 3টা উইকেট সোনকালে গৈছিলে, কিন্তু পৃথ্বীৰাজ আৰু লগত আৰু এজন বেটাৰে খেলখন ধুনীয়াকৈ লৈ গ'ল পাৰ্টনাৰশ্বিপ কৰি। সিটো টিমৰো একচুৱেলি আপুনি ক'লে যে তেওঁলোকৰ তাত মনজিৎ মহন্ত আছে, 3খন মেচত হায়েষ্ট উইকেট টেকাৰ, আৰু লগতে নজৰুল বোলা এজন ফাষ্ট বলাৰো আছে তেওঁলোকৰ, সেইজনো তেজপুৰৰে ল'ৰা। বাট তাৰ উপৰিও অৰুণাচলৰ যোনটো লেফ্ট আৰ্ম স্পিনাৰ বা লেগ স্পিনাৰ, সেই দুজনো ভাল লোকেল ল'ৰা। তেওঁলোকৰ বেটিং ছাইডতো লোকেল ল'ৰাখিনিয়ে পাৰফৰ্ম কৰি আছে। প্লাছ আকিদাৰো টিমটো ধুনীয়া টিম, এটা বেলেঞ্চ টিম, বলিং ছাইড দুয়োটাৰে সমান। সেইকাৰণে মই কৈছোঁ যে সেইদিনাখন যোনে ভাল বেটিঙত এপ্লাই কৰিব সেইটো টিমে জয়লাভ হ'ব ইয়াতে। চ' এখন খুব কম্পিটিশ্যন নহ'লেও মানে খেলা হ'ব বুলি মোৰ এতিয়াও আশা আছে। খালী কথা হ'ল 50 অভাৰ খেলিলে আমাৰ ভাল লাগে। নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ। আপোনালোকৰ উপস্থিতি কামনা কৰিলোঁ। ফাইনেললৈ আহিব দুইজনে, আহি আছে এইকেইদিন, আৰু বাকীসকলকো ইনভাইট কৰিম আমি। থেংক ইউ। নিশ্চয়কৈ এয়া আছিল বাট ক্ৰিকেট ক্লাবৰ সম্পাদক মুকুট কলিতা ডাঙৰীয়া। আমি ইতিমধ্যে সকলোকে জনাইছোঁ যে আজি যিখন দ্বিতীয়খন ছেমিফাইনেল আছিলে, এইখন ছেমিফাইনেলৰ পৰা আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চে ফাইনেলত প্ৰৱেশ কৰিছে, আৰু 11 তাৰিখে অৰ্থাৎ সোমবাৰে দিনৰ 2 বজাৰ পৰা দিবানৈশভাৱে অনুষ্ঠিত হ'বলৈ গৈ আছে আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চ আৰু NJ ক্ৰিকেট একাডেমী ইটানগৰৰ মাজত ফাইনেলৰ মহাৰণ। আমি আশা কৰিম এইখন সীতাৰাম চাউচুৰীয়া 19 অনুৰ্ধৰ ক্ৰিকেট টুৰ্ণামেণ্টখন সাফল্যমণ্ডিত হওক, এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৌজ পচেনি। ধন্যবাদ। চেণ্টাৰ অফ এক্সেলেঞ্চে খুব সহজভাৱেই বাট ক্ৰিকেট ক্লাবক 90 ৰানৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেললৈ উপনীত হৈছে। মই আক্ৰিয়া দলক শুভেচ্ছা জনালোঁ। আৰু এইবাৰ প্ৰথমবাৰলৈ 2টা টিমে পাৰ্টিচিপেট কৰিছে, আৰু সেই 2টা টিমেই ফাইনেল পাইছে। আমি সুখী যে আজি অৰুণাচলৰ NJ একাডেমী আৰু আক্ৰিয়া দল 2টা টিমে ফাৰ্ষ্ট টাইম পাৰ্টিচিপেট কৰি ফাইনেললৈ উপনীত হৈছে, আৰু 2টা দলকে আমি আমাৰ ফালৰ পৰা শুভেচ্ছা যাচিলোঁ যে ফাইনেল খেলখন ভাল হওক। আগতে মই ইণ্ট্ৰডিউচ কৰিব বিচাৰিম মিষ্টাৰ শিৱম মিত্তাল। I would like to invite you to the stage. আৰু এটা মুভমেণ্টৰে আদৰণি জনাই যেন। Shivam Mittal is a former under-19 Assam state player. Actually, things are he is here as a guest because আমাৰ খেলত যিমানখিনি বল আপোনালোকে খেলি আছে, it was sponsored by him. Thank you so much, Shivam. অসমৰ হৈ under-19 খেলিছে, under-23 ষ্টেণ্ড বাইত আছিলে, খুব ভাল ক্ৰিকেটাৰ আছিলে। একচুৱেলি ইয়াৰ লগত মোৰো এটা সম্পৰ্ক আছে, মানে কি ইনিচিয়েলি ৱেন হি ৱাজ ইন under-16 গুৱাহাটীৰ ট্ৰায়েল দিওঁতে এখেতক ফাৰ্ষ্ট ইনিঙত তেওঁ বাহিৰ হৈ গৈছিলে। সেই সময়ত তেখেতক মঙলদৈত লৈ যাই পেলাই under-16 ডিষ্ট্ৰিক্ট খেলোৱা হৈছিলে। আচৰিতভাৱে গুৱাহাটীৰ এগেইনষ্টত 70 মাৰি গুৱাহাটীক তেওঁ হাৰাইছিলে। आने के लिए, अपने आप को दिखाने के लिए, शोकेस करने के लिए, इससे अच्छा टूर्नामेंट नहीं हो सकता असम में। हम लोग भी बहुत थैंकफुल है इस टूर्नामेंट के लिए। हम लोग भी जब जूनियर क्रिकेटर्स थे तो यही टूर्नामेंट था जिसकी वजह से हम लोग सबको एक प्लेटफॉर्म मिला, सब लोग हम लोग को पहचाने, और यही पे परफॉर्म करने के लिए हम लोग पूरा साल प्रैक्टिस करते थे। तो मैं सबको यही बोलूँगा, जब तक ये टूर्नामेंट खेलने के लिए एज है तब तक इसी के लिए मेहनत करो, अच्छे से खेलो। दिस इज़ द प्लेटफॉर्म एंड बेस्ट ऑफ लक फॉर एवरीवन। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।